পরম শ্রদ্ধাভাজন রায় দেশৰ ৭৭তম গণৰাজ্য দিৱস উদযাপনৰ এই পবিত্ৰ মুহূৰ্তত শিৱসাগৰ জিলাবাসী আপোনালোক সকলোৰে লগতে সমূহ অসমবাসী আৰু দেশৰ জনসাধাৰণলৈ আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো। 1947 চনৰ 15 আগষ্টত ব্ৰিটিছৰ পৰাধীনতাৰ বিকলি ছিঙি আমাৰ দেশে এখন স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। আজি এই দিনটোতে আমাৰ দেশৰ সংবিধানখন গৃহীত হৈ ভাৰতক বিশ্বৰ সৰ্ববৃহৎ সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিছে। গণতন্ত্ৰ, সামাজিক ন্যায়, স্বাধীনতা, সমতা, ভাতৃত্ববোধ আদিৰ আধাৰত গৃহীত নীতিসমূহৰ জৰিয়তে আমাৰ দেশৰ সংবিধানখনে অকল ভাৰতীয় গণতন্ত্ৰকে শক্তিশালী কৰা নাই, ই আমাৰ কৌটিকলীয়া ঐতিহ্যকো প্ৰতিফলিত কৰিছে। আহক আজিৰ এই শুভক্ষণত আমি সকলোৱে আমাৰ দেশৰ সংবিধানৰ পিতৃপুৰুষ বি.আৰ. আম্বেদকাৰ প্ৰমুখ্যে সংবিধান প্ৰণেতাসকলৰ প্ৰতি আকৌ এবাৰ আমাৰ শ্ৰদ্ধা নিবেদন কৰি সংবিধানৰ পবিত্ৰতাৰ ওচৰত নত কৰোঁ আৰু 2047 চনত ভাৰতক বিকশিত ৰাষ্ট্ৰত পৰিণত কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন, আমাৰ সমস্ত শক্তি সেই সপোনক সাকাৰ ৰূপ দিবলৈ সংকল্পবদ্ধ হওঁ। শ্ৰদ্ধেয় ৰাইজ, দেশৰ জনসাধাৰণৰ অশেষ ত্যাগ আৰু কষ্টৰ বলত বিশ্বৰ অন্যতম শক্তিশালী গণতন্ত্ৰৰূপে প্ৰতিষ্ঠিত আমাৰ দেশে স্বাধীনতাৰ ৭৭ বছৰ ইতিমধ্যে সম্পূৰ্ণ কৰিছে। আজি এই পবিত্ৰ ক্ষণত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু আৰু দেশৰ স্বাধীনতা সংগ্ৰামত নেতৃত্ব বহন কৰা মহান নেতাসকলৰ লগতে দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বাবে নিজৰ জীৱন আহুতি দিয়া বীৰ সেনানীসকললৈ প্ৰণিপাত জনাইছো। এইসকল বীৰ সেনানীয়ে প্ৰদৰ্শন কৰা অদম্য সাহস আৰু সবল মানসিকতাৰ বাবেই আজি আমি ভাৰতীয় জনসাধাৰণে নিজকে বিশ্বৰ ভিতৰত এখন সমৃদ্ধিশালী গণতান্ত্ৰিক দেশৰ স্বাধীন নাগৰিক হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে। আহোমসকলৰ গৌৰৱময় 100 বছৰীয়া ৰাজত্বকালকে ধৰি ইতিহাস সমৃদ্ধ আৰু ইতিহাস প্ৰকৃত শিৱসাগৰত আজি এই বিশেষ দিনটোত আপোনালোকৰ সৈতে জাতীয় পতাকাৰ তলত থিয় হবলৈ পাই গৌৰৱবোধ কৰিছো আৰু নিজকে ধন্য মানিছো। অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি আৰু সামগ্ৰিকভাৱে সমাজ জীৱনৰ অন্যতম দিক নিৰ্ণায়ক অঞ্চল হিচাপে পৰিচিত এই শিৱসাগৰ। বিভিন্ন জাতি, জনগোষ্ঠী, ভাষা ভাষী আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মহামিলনৰ থলী হিচাপে পৰিচিত হৈ আহিছে এই শিৱসাগৰ। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়দৌল, গৌৰীসাগৰ, জয়সাগৰ, বৰপুখুৰী, গৌৰৱ গাথাৰে মহিমামণ্ডিত এই শিৱসাগৰ। 1848 চনত এই শিৱসাগৰ চহৰৰ পৰাই প্ৰকাশ পাইছিল অসমীয়া ভাষাৰ প্ৰথমখন বাতৰি কাকত অৰুণোদয়। 1917 চনত পদ্মনাথ গোহাঁই বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনতে আমাৰ ভাষা সংস্কৃতিক জগত সভালৈ আগুৱাই লৈ যোৱাৰ নেতৃত্ব দিছিল শিৱসাগৰ চহৰে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা, ফুলনিৰ কবি পদ্মধৰ চলিহা, মনন্তৰৰ কবি বীৰেন বৰকটকী, সৰস্বতী খ্যাত নিৰ্মল প্ৰভা বৰদলৈ, বুৰঞ্জীবিদ ডিম্বেশ্বৰ নেওগ, ভাষা সাহিত্যৰ পণ্ডিত ডক্টৰ পদ্মেশ মহেশ্বৰ নেওগ, সাহিত্যিক বুৰঞ্জীবিদ ডক্টৰ লীলা গগৈ, ডক্টৰ মহিদুল ইছলাম বৰাৰ দৰে প্ৰাতঃস্মৰণীয় ব্যক্তিৰ পদৰেৰে ৰঞ্জিত এই শিৱসাগৰ। বৰেণ্য সাহিত্যিক শ্ৰী ইমৰান শ্বাহ, ভাষাবিদ শ্ৰী নাহেন্দ্ৰ পাদুন আদিয়ে ভাষা জননীৰ দেৱীত নিবেদিত অহা সত্যাগ্ৰৰ কথাকেই আমাক সদায় সোঁৱৰাই যায়।
এম প্ৰণেতা এম চন্দ্ৰ বৰুৱাৰ কৰ্মভূমি আছিল এই শিৱসাগৰ। অকল সেয়াই নহয়, অৰ্জুন ভোগেশ্বৰ বৰুৱা, জয়গুণ নিচাৰ দৰে অসামান্য ক্ৰীড়াবিদৰ জন্মস্থানো এই শিৱসাগৰ। প্ৰথম অসমীয়া কথাছবি জয়মতীক গদাপাণিৰ চৰিত্ৰ ৰূপায়ণ কৰা শিৱসাগৰৰ কুনু বৰুৱা, গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাই সমৃদ্ধ কৰি গৈছে অসমৰ সাহিত্য সংস্কৃতিৰ জগতখনত। ঠিক একেদৰে আধুনিক অসমৰ শিক্ষা সংস্কৃতি ৰাজনীতি সকলো দিশতে নেতৃত্ব দিছিল শিৱসাগৰৰ পৰা সেউজ কোঁৱৰ পৰাগস্থলীয়াই। শিৱসাগৰৰ পৰা দুগৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰী আনকি দেশৰ অংগৰাজ্যৰ ৰাজ্যপালৰ আসনো অলংকৃত কৰিছিল। অসহযোগ আন্দোলনৰ পৰা আৰম্ভ কৰি দেশে স্বাধীনতা লাভ কৰালৈকে ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰাণকেন্দ্ৰ আছিল সেই সময়ৰ অবিভক্ত শিৱসাগৰ জিলা। দেশৰ স্বাধীনতাৰ হকে দেশৰ অন্যান্য ঠাইৰ লগতে আমাৰ মণিৰাম দেৱান, কুশল কোঁৱৰ, পিয়লি ফুকন, বেজা, বৈষ্ণৱ, কমলা মিৰিকে ধৰি অসংখ্যজনে প্ৰাণ আহুতি দিছিল। ঐতিহাসিক শিৱসাগৰৰ যিসকল স্বাধীনতা সেনানী, অগণন স্বাধীনতা সেনানী আছে, সেইসকলক আজিৰ এই দিনটোত, জাতীয় শ্বহীদসকলক আজিৰ এই দিনটোত পুনৰ মই শ্ৰদ্ধাৰে এবাৰ স্মৰণ কৰিছো। শ্ৰদ্ধা ৰাইজ, আমাৰ দেশক, আমাৰ দেশৰ মূল্যবোধক বিশ্বত সবলভাৱে প্ৰতিষ্ঠা কৰা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত আমাৰ দেশৰ যুৱশক্তিৰ মাজত ইতিমধ্যে দৃষ্টান্তমূলক কৰ্মসূচীৰ সূচনা হৈছে। ইয়াৰ সমান্তৰাল বাবে আমাৰ ৰাজ্য অসমকো প্ৰত্যাশিত লক্ষ্যত উপনীত কৰোৱাৰ বাবে আধুনিক অসমৰ খনিকৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও বিভিন্ন জনমুখী পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ উন্নত 5খন অগ্ৰণী ৰাজ্যৰ ভিতৰত অসমৰ স্থান নিশ্চিত কৰাৰ বাবে আমাৰ দূৰদৰ্শী আৰু সকলোৰে প্ৰিয় নেতা শৰ্মা ডাঙৰীয়াই অসমতো ইতিমধ্যে কৰ্মযজ্ঞ আৰম্ভ ঘোষণা কৰিছে। দেশৰ গণতন্ত্ৰ দিৱস উদযাপনৰ এই ৭৪তম শুভ মুহূৰ্তত আমি মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী দুগৰাকী কৰ্মজীৱীলৈ আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমাৰ ৰাজ্যখনৰ যুৱ প্ৰজন্ম আৰু সমাজৰ দুখীয়া শ্ৰেণীৰ লোকসকলৰ আশা আকাংক্ষা পূৰণৰ ক্ষেত্ৰত আমাৰ গণতন্ত্ৰৰ ভেটি স্থাপন কৰোতাসকলৰ সপোন কিমানখিনি বাস্তৱায়িত কৰাব পৰা হৈছে ইয়াক জুকিয়াই চোৱাৰ আজি উত্তম সময়। সেয়েহে গণৰাজ্য দিৱস উদযাপনৰ এই ৭৪ সংখ্যক বৰ্ষত পবিত্ৰ ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ বৰ্তমানৰ অসম চৰকাৰে আপোনালোকৰ সহায় সহযোগত লাভ কৰা ইয়াত উল্লেখযোগ্য সফলতা আৰু প্ৰয়াসৰ সন্দৰ্ভত আমি এটা চমু অৱলোকন কৰিবলৈ বিচাৰিছো। গণতন্ত্ৰ দিৱসৰ এই গুৰুত্বপূৰ্ণ উপলক্ষত আমাৰ ৰাজ্যখনৰ স্বাস্থ্য খণ্ডলৈ যে যুগান্তকাৰী পৰিৱৰ্তন আহিছে সেই বিষয়ে কিছু কথা আপোনালোকক জনাবলৈ পোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয় বুলি অনুভৱ কৰোঁ। তিনিচুকীয়াত সদ্য স্থাপিত চিকিৎসা মহাবিদ্যালয়খনকে ধৰি 13খন সম্পূৰ্ণ কাৰ্যক্ষম চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও গুৱাহাটীৰ বাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কাম 2025-26 শৈক্ষিক বৰ্ষৰ পৰা আৰম্ভ হ'ব। ইয়াৰ উপৰি চৰাইদেউ, বিশ্বনাথ আৰু বঙাইগাঁও জিলাত 2026-27 বৰ্ষত আৰু 3খন চিকিৎসা মহাবিদ্যালয় মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। আনহাতে শিৱসাগৰকে ধৰি মুঠ 6খন জিলাত 6খন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম চলি আছে। একে সময়তে ৰাজ্যখনৰ বিভিন্ন জিলাত 7খন নতুন নাৰ্ছিং মহাবিদ্যালয়ৰ লগতে পলাশবাৰীত এখন নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। 2022 চনৰ পৰা 2024 চনৰ ভিতৰত ৰাজ্যখনত 9খন কৰ্কট ৰোগৰ চিকিৎসালয় কাৰ্যক্ষম হৈ উঠাৰ পাছত এই বছৰটোত ডিপুত আন এখন কৰ্কট ৰোগৰ চিকিৎসালয় কাৰ্যক্ষম হৈ উঠিব বুলি আশা কৰা হৈছে। আনহাতে ৰাজ্যখনৰ বিভিন্ন জিলাত 7খন কৰ্কট ৰোগৰ চিকিৎসালয় নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি আছে। ইয়াৰ ফলত সামগ্ৰিকভাৱে অসমত কৰ্কট ৰোগৰ মূল চিকিৎসা কেন্দ্ৰৰ সংখ্যা 17খন হ'বগৈ, যিটো আমাৰ ৰাজ্যখনত দ্ৰুতগতিত বৃদ্ধি পোৱা কৰ্কট ৰোগৰ বিপৰীতে এটা আশাজনক খবৰ। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৰাজ্যখনৰ প্ৰায় 64 লাখটা পৰিয়াললৈ
নগদবিহীন স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়োৱা হৈছে। তেনেদৰে মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালসমূহলৈ চিকিৎসা সম্পৰ্কীয় দাবীৰ বিপৰীতে 16.2 কোটি টকা পৰিশোধ কৰা হৈছে। উল্লেখযোগ্য যে পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা চৰকাৰী হস্পিটেলসমূহত নগদবিহীন চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বৰ্তমানৰ অসম চৰকাৰে ৰাজ্যখনৰ সকলো নাগৰিকলৈ গুণগত আৰু বহনসাধ্য স্বাস্থ্য সেৱা প্ৰদানৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আৰু এই প্ৰতিশ্ৰুতিৰ আধাৰতেই যোৱা 31 ডিচেম্বৰ 2024 তাৰিখলৈকে ৰাজ্যখনৰ 16,50,000তকৈ অধিক ৰোগীক বিনামূলীয়া চিটি স্কেন সেৱা, 44,53,000তকৈ অধিক ৰোগীক বিনামূলীয়া এক্সৰে সেৱা আৰু 1,39,00,000তকৈ অধিক সংখ্যক ৰোগীক বিনামূলীয়া পৰীক্ষাগাৰ সেৱা আগবঢ়োৱা হৈছে। এই সময়ছোৱাৰ ভিতৰত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলিচিছ কাৰ্যসূচীৰ অধীনত 7,65,000তকৈ অধিক সংখ্যক ৰোগীক ডায়েলিচিছ সেৱা আগবঢ়োৱাৰ লগতে স্নেহ স্পৰ্শ আঁচনিৰ অধীনত জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত প্ৰায় 12,500 শিশুক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। শিৱসাগৰ জিলাত 2024 চনৰ 1 এপ্ৰিলৰ পৰা এতিয়ালৈকে 3,656 গৰাকী লোকৰ বিনামূলীয়া ডায়েলিচিছ আৰু 7,504 গৰাকী ৰোগীক বিনামূলীয়া চিটি স্কেন সেৱা আগবঢ়োৱা হৈছে। চিকিৎসা সেৱাৰ সৈতে জড়িত এনে পদক্ষেপসমূহে আমাৰ দুখীয়া ৰাজ্যলৈ আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু সংকটৰ সময়তো ৰোগী আৰু পৰিয়ালে আশাৰ ভিত্তিৰে জীৱনক আগুৱাই নিবলৈ সক্ষম হৈছে। আমাৰ চৰকাৰে শিক্ষাক সাৰ্বজনীন কৰি তোলাত অগ্ৰাধিকাৰ বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে। এই নীতিৰ ফলশ্ৰুতিত বিগত 3টা বছৰত ৰাজ্যখনত 100খন চাহ বাগিচা IC বিদ্যালয় নিৰ্মাণ, চাহ বাগিচা অঞ্চলত 118খন আদৰ্শ হাইস্কুল স্থাপন আৰু 252খন মাধ্যমিক বিদ্যালয় নিৰ্মাণ কৰা হৈছে। অসম চৰকাৰে উচ্চ শিক্ষাৰ মানৰ উন্নয়নৰ ওপৰতো অগ্ৰাধিকাৰ বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে। অকল শিৱসাগৰ জিলাতেই মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ 2,202 গৰাকী আৰু স্নাতক প্ৰথম বাৰ্ষিক পৰ্যায়ৰ 1,178 গৰাকী ছাত্ৰীক শিক্ষা সাহায্য প্ৰদান কৰা হৈছে। তেনেদৰে জিলাখনৰ 1,141 গৰাকী ছাত্ৰ ছাত্ৰীক আনন্দৰা বৰুৱা বঁটা, মুঠ 1,778 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ বালিকান্ত কাকতি বঁটা আগবঢ়োৱা হৈছে। অসম চৰকাৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব আৰোপ কৰাৰ লগতে নতুন বিশ্ববিদ্যালয় মহাবিদ্যালয় স্থাপন আৰু বৰ্তমানৰ মহাবিদ্যালয়সমূহত নতুন ষ্ট্ৰীম প্ৰৱৰ্তনত গুৰুত্ব দিছে। শিৱসাগৰ মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰা হৈছে, যাৰ জৰিয়তে মহাপুৰুষগৰাকীৰ আধ্যাত্মিক দৰ্শন আৰু কৰ্মক বিশ্ব সমাজলৈ লৈ যোৱাৰ নতুন পথ মুকলি হৈছে। স্বৰ্গীয় ৰাইজ, এখন কল্যাণকামী চৰকাৰৰ সফলতা প্ৰধানকৈ নিৰ্ভৰ কৰে এইখন চৰকাৰে প্ৰস্তুত কৰা বাৰ্ষিক বাজেটত আৱণ্টিত পুঁজিৰ সঠিক ব্যৱহাৰত। আমি আজি এই কথা আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে 2023-24 বিত্তীয় বৰ্ষত ধাৰ্য কৰা বাজেটৰ 81% ধন ব্যয় কৰি সৰ্বকালৰ সৰ্বোচ্চ সফলতা লাভ কৰিছে। চলিত বিত্তীয় বৰ্ষৰ 15 জানুৱাৰী তাৰিখ পৰ্যন্ত অসম চৰকাৰে 94,000 কোটি টকা ব্যয় কৰিবলৈ সক্ষম হৈছে। 2022-23 বিত্তীয় বৰ্ষৰ 16,338 কোটি টকাৰ বিপৰীতে 2023-24 বিত্তীয় বৰ্ষত মূলধনী ব্যয় 21,509 কোটি টকালৈ বৃদ্ধি পাইছে। ঠিক তেনেদৰে বিগত সময়ছোৱাত ৰাজহ সংগ্ৰহৰ পৰিমাণো যথেষ্ট বৃদ্ধি পাইছে। ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহে গ্ৰহণ কৰা বিভিন্ন সংস্কাৰমূলক ব্যৱস্থাৰ ফলত এই বিভাগসমূহে 2022-23 বৰ্ষত নিজস্ব উৎসৰ পৰা লাভ কৰা প্ৰাপ্তি 30,261 কোটি টকাৰ পৰা বৃদ্ধি হৈ 2023-24 বিত্তীয় বৰ্ষত 34,764 কোটি টকা হৈছেগৈ। 2024-25 বিত্তীয় বৰ্ষত চলিত মূল্যৰ হিচাপত ৰাজ্যিক GDP প্ৰায় 6,40,000 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। 2016-17 বৰ্ষৰ তুলনাত এয়া 150%তকৈও অধিক পৰিমাণৰ বৃদ্ধি। ইয়াৰ উপৰি
মহিলা সবলীকৰণ আঁচনি অৰুণোদয়ৰ জৰিয়তে আজি ৰাজ্যখনত 24 লাখতকৈও অধিক অন্ত্যোদয় হিতাধিকাৰী উপকৃত হৈছে। চৰকাৰে ইতিমধ্যে অৰুণোদয় 3 আঁচনিখন আৰম্ভ কৰিছে, য'ত অহা বছৰৰ ভিতৰত ৰাজ্যখনৰ 27 লাখ হিতাধিকাৰী সামৰি লোৱা হ'ব। চলিত বিত্তীয় বৰ্ষত অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত 12 লাখতকৈ অধিক হিতাধিকাৰীয়ে সকাহ লাভ কৰিব সক্ষম হৈছে। ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি দ্ৰুতগতিত ভাল হৈছে। আইন শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অটল দায়বদ্ধতাৰ ফলত অসমত আইন শৃংখলা পৰিস্থিতি অগ্ৰগতি পৰিলক্ষিত হৈছে। আজি ৰাজ্যখনত বিভিন্ন বিক্ষোভ ধৰ্ণা আন্দোলন আদিৰ দৰে নেতিবাচক চিন্তাৰে পৰিচালিত কাৰ্যসূচীসমূহ উল্লেখযোগ্যভাৱে হ্ৰাস পোৱাৰ উগ্ৰপন্থী সম্পৰ্কীয় ঘটনা যথেষ্ট পৰিমাণে হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনত শান্তিৰ এটা পৰিৱেশ সৃষ্টি হৈছে। অসমত আৰক্ষীয়ে ড্ৰাগছৰ দৰে সৰ্বব্যাপী মহামাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰু ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে 10,744টা গোচৰ পঞ্জীয়ন কৰিছে। এতিয়ালৈকে 17,500তকৈও অধিক ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছে। মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ গোচৰৰ সংখ্যা 2023 চনৰ 12,070টাৰ বিপৰীতে 2024 চনত 5,173টালৈ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যখনত 2024 চনৰ 5 ডিচেম্বৰ তাৰিখলৈকে 20,51,000তকৈ অধিক সংখ্যক পকী গৃহ নিৰ্মাণ কৰিছে। ৰাজ্যৰ সফল মহিলা উদ্যোগীৰ উদাহৰণ হিচাপে 8,83,000 লাখপতি বাইদেউৰ সৃষ্টি হৈছে আৰু চৰকাৰে এই অকল লাখপতি বাইদেউ বিভিন্ন ধৰণে উদগনি যোগাইছে। অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰত এইবোৰ একো একোটা ইতিবাচক খবৰ। শিৱসাগৰ জিলাৰ গৃহহীন লোকৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 2016-17 চনৰ পৰা 2021-22 বৰ্ষলৈকে 14,348টা আৱাস গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আপোনালোকে জানে যে সাম্ৰাজ্যবাদী বিশ্বৰ 200 বছৰীয়া শাসনকালৰ অন্তত স্বাধীনতাৰ আলোকেৰে বিদ্যমান হোৱা ভাৰতবৰ্ষৰ দৰে এখন দেশৰ অৰ্থনৈতিক স্বাধীনতা কিমানখিনি সম্ভৱ সেই সম্পৰ্কে সংশয়বাদী বহুতো লোকেই প্ৰশ্ন অৱতাৰণা কৰিছিল। কিন্তু সেই আশংকাক নস্যাৎ কৰি আমাৰ দেশৰ কৃষকসকলে তেওঁলোকৰ শ্ৰম আৰু ঘামৰ বিনিময়ত দেশৰ অৰ্থনীতিক সবলভাৱে উপস্থাপন কৰি আজি বিশ্বৰ ভিতৰতে ভাৰতক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ কৃষিখণ্ড ৰূপান্তৰৰ অৰ্থে মাননীয় মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই গ্ৰহণ কৰা বহুমুখী প্ৰচেষ্টাৰ ফলত আজি ৰাজ্যখনৰ যুৱ শক্তিৰ বাবে কৃষিয়ে সন্মানজনক বৃত্তিলৈ পৰিৱৰ্তিত হৈছে। বিগত সময়ছোৱাত অসমত কৃষিৰ যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সৃষ্টি হলে বুলি কলেও অত্যুক্তি কৰা নহব। কাৰণ এতিয়া খেতিৰ বতৰত কৃষকে নাঙল গৰুলৈ যোৱাটো খুব কমেইহে দেখিবলৈ পোৱা যায়। ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ কৃষকক ট্ৰেক্টৰ যোগান ধৰিছে, পাৱাৰ টিলাৰ যোগান ধৰিছে, থ্ৰেচাৰ যোগান ধৰিছে, ৰিপাৰ যোগান ধৰিছে, কম্বাইন হাৰ্ভেষ্টৰ যোগান ধৰিছে, ৰোটাভেটৰ যোগান ধৰিছে। এনেদৰে কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত চৰকাৰে আমি দায়িত্ব লোৱাৰ পিছত যোৱা 7টা বছৰত 1,77,000তকৈও অধিক কৃষি যন্ত্ৰপাতি কৃষকৰ মাজত ৰাজসাহায্যৰ জৰিয়তে যোগান ধৰা হৈছে। আমাৰ ৰাজ্যখনৰ জলসিঞ্চন ব্যৱস্থাৰ মূল ভেটিয়েই হৈছে STW। আমি ৰাজ্যখনৰ কৃষকক 67,000তকৈ অধিক সৌৰশক্তি, ডিজেল আৰু বিদ্যুৎ চালিত পাম্পছেট কৃষকক যোগান ধৰিছো। ঠিক তেনেকৈ ৰাজ্যখনৰ বিভিন্ন ঠাইত আমি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী বিভাগৰ তৰফৰ পৰা গঠন কৰিছো। নাবাৰ্ড, এপাৰ্ট, RKPY, HMES আৰু MOBCৰ অধীনত সৰ্বমুঠ 49টা FPC গঠন কৰা হৈছে। আৰু যদি এইবিলাকে সঠিকভাৱে কাম কৰে তেতিয়াহ'লে প্ৰগতিৰ পৰা সমৃদ্ধিলৈ যাত্ৰা কৰি আমি কৃষি ক্ষেত্ৰখনলৈ আৰু যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ম। ইয়াৰ উপৰিও 2022-23 বৰ্ষত অসমে চাহপাতকে ধৰি
বিদেশলৈ ৰপ্তানি কৰা কৃষিজাত পণ্যৰ মূল্য হ'ল 4,000 কোটি টকা। এয়া কম টকা নহয়। অসমৰ কৃষকে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে অসমৰ কৃষকে বিদেশৰ বজাৰলৈ অসমত উৎপাদিত ফচল কেতিয়াবা ৰপ্তানি কৰিব, কিন্তু সেয়ে সম্ভৱ হৈছে। আৰু 2026-27 বৰ্ষৰ ভিতৰত অসমে প্ৰায় 10,000 কোটি টকাৰ কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হ'ব বুলি এপেৰাই ইতিমধ্যে প্ৰকাশ কৰিছে। যোৱা 6 বছৰত অসমত কৃষি ৰপ্তানিৰ বিকাশ 85% বৃদ্ধি পাইছে। এয়া ইতিবাচক বাৰ্তা। আজি গণতন্ত্ৰ দিৱসৰ দৰে পবিত্ৰ দিনত আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অকল শিৱসাগৰ জিলাৰ নিকাইপুখুৰীৰ দিহিংপৰীয়া কৃষক উৎপাদক কোম্পানী, দিচাংমুখ এগ্ৰ প্ৰডিউচাৰ কোম্পানী আৰু বিতং কৃষক উৎপাদক কোম্পানীয়ে উৎপাদন কৰা 1000 কিলোগ্ৰাম নেমু টেঙা, 1500 কিলোগ্ৰাম ৰঙালাও যোৱা ডিচেম্বৰ মাহত ডুবাইলৈ ৰপ্তানি কৰিছে। ইয়াৰ উপৰি এই বছৰ জানুৱাৰী মাহত কলকাতালৈ শিৱসাগৰ জিলাৰ পৰা 75 মেট্ৰিক টন ৰঙালাও প্ৰেৰণ কৰিছে। 2024 বৰ্ষৰ 5 অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকৰ বাবে মুকলি কৰি দিয়া PM কিষাণ আঁচনিৰ 17 সংখ্যক কিস্তিৰ অধীনত আমাৰ ৰাজ্যখনৰ 14,87,000 কৃষকে তেওঁলোকৰ বেংক একাউণ্টত 403 কোটি টকাতকৈও অধিক পৰিমাণৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে। আৰু শিৱসাগৰ জিলাত 2019 চনৰ পৰা এতিয়ালৈকে 73,310 জন হিতাধিকাৰীয়ে মুঠ 191 কোটি 46,20,000 কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত 2024 বৰ্ষৰ ৰবি বতৰত পঞ্জীকৃত কৃষকৰ সংখ্যা পূৰ্বৰ তুলনাত 51% আৰু খাৰিফ বতৰত 83% বৃদ্ধি পাইছে। আমাৰ ৰাজ্যখনত আমি জোৰ দি আছো যে কৃষকে একে টুকুৰা মাটিত যাতে কেইবাটাও ক্ৰপ কৰে, আৰু বিশেষকৈ নামনি অসমত আমি কৰা দেখিছো, কিন্তু উজনিৰ ফালে আমাৰ কৃষকসকলে কম কৰে। আমি সেইবাবে বাৰম্বাৰ কৃষকসকলক অনুৰোধ জনাইছো, আজি ৰাজহুৱাভাৱে অনুৰোধ জনাইছো, আমাৰ যদি উপাৰ্জন ডাবুল কৰিবলৈ হয়, বেছি কৰিবলৈ হয়, তেতিয়াহ'লে একে টুকুৰা মাটি আমি কেইবাটৰীয়া খেতি আমি কৰিব লাগিব। আৰু তাৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা যিখিনি ছাপোৰ্ট লাগে, সমৰ্থন লাগে, সেইখিনি চৰকাৰে নিশ্চয়কৈ সমৰ্থন দিব। আমি সকলোৱে জানো যে আমাৰ মাটি এতিয়াও উৰ্বৰ, প্ৰাকৃতিকভাৱে উৰ্বৰ। আমাৰ মাটিৰ উৰ্বৰ যেতিয়া দেশৰ বিভিন্ন ৰাজ্যই, পাঞ্জাৱ, হাৰিয়ানাৰ দৰে ৰাজ্যই জনবিস্ফোৰণৰ কাৰণে খাদ্য যোগাৰ কৰিবলৈ অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ সেই মাটিত প্ৰয়োগ কৰিছিল, কিন্তু অসমৰ খেতিয়কে প্ৰয়োগ কৰা নাছিল। অসমৰ খেতিয়ক উপান্ত খেতিয়ক হোৱাৰ বাবেই হওক, অসমৰ খেতিয়ক সজাগ নোহোৱাৰ বাবেই হওক, কিন্তু তাৰ বাবে আজি আমাৰ মাটি এতিয়াও ভালবান হৈ আছে। আমাৰ মাটিত আমি সকলো খেতি আমি কৰিব পাৰোঁ, কিন্তু ভাল কথা, বৰ্তমান সময়ত নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল আজি কৃষি ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছে। আমি যিবিলাক খেতিত বাণিজ্যিক মূল্য আছে, সেই খেতিবিলাকৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছো। মাকৈ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছো, মিলেটৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছো, সৰিয়হ, আলু আদি আমি গুৰুত্ব আৰোপ কৰিছো, যিবিলাক শস্য আমাৰ ৰাজ্যখনত ভাল হয়। আমি ইয়াৰ উপৰিও আপোনালোকে জানে যে এটা সময়ত আমাৰ কৃষকে ধান খেতি কৰিবলৈ বাদ দিছিল, কাৰণ ধানটোৱে আমাৰ ৰাজ্যখনৰ মূল খেতি, খেতিয়কে সেই খেতিকেই গুৰুত্ব দিয়ে। কিন্তু যেতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ তৎপৰতাত মিনিমাম ছাপোৰ্ট প্ৰাইচ দিয়াৰ আৰম্ভ কৰিলে চৰকাৰে, তাৰ পিছৰ পৰ্যায়ত আমি দেখিছো যে কৃষকে ব্যাপক হাৰত ধান খেতি কৰিবলৈ আকৌ আৰম্ভ কৰিছিল। আৰু এতিয়া মিনিমাম ছাপোৰ্ট প্ৰাইচ ধানৰ উপৰি সৰিয়হত দিয়া হৈছে, আৰু মাকৈটো দিয়াৰ কাৰণে চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। ঠিক তেনেকে আমাৰ ৰাজ্যখনৰ বাবে আমি জানো যে প্ৰয়োজন হোৱা তেল আমি উৎপাদন নকৰো, 80% আমাৰ বাহিৰৰ পৰা আহে। ৰাজ্যখনক খোৱা তেল উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ বাবে কৃষি বিভাগে ইতিমধ্যে বিভিন্ন ব্যৱস্থা হাতত লৈছে। আমাৰ ৰাজ্যখনক খোৱা তেল উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ বাবে 18খন জিলাত আমি NMOOP নামৰ কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি ৰূপায়ণ কৰিছো। চন কৰি থকা বা কোনো ধৰণৰ লাভজনক শস্যৰ খেতি কৰি নথকা কৃষিভূমিয়ে আঁচনিৰ জৰিয়তে সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে। আৰু 2024-25 বৰ্ষত 20,000 হেক্টৰ ভূমি অইল পাম খেতিৰ অধীনত সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে।
ঠিক তেনেকে এপাৰ্টৰ জৰিয়তে আমি বহুতখিনি কাম কৰিছো, ৱেৰ হাউচ বনাইছো, মাৰ্কেট ইয়াৰ্ড বনাইছো। আমি ঠিক তেনেদৰে মীন উৎপাদনৰ ক্ষেত্ৰত আমি দেখিছো যে পূৰ্বতকৈ যথেষ্ট পৰিমাণে মীন উৎপাদন বৃদ্ধি পাইছে। মীন উৎপাদকসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ লগতে অসমক মাছ আৰু মাছৰ পোনা ৰপ্তানিকাৰী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ মীন বিভাগে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা, এপাৰ্ট প্ৰকল্প, নাবাৰ্ড, RIDF আদিৰ জৰিয়তে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে। শিৱসাগৰ জিলাত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত এটা মাছৰ পোনা উৎপাদন কেন্দ্ৰ, 116টা প্ৰতিপালন পুখুৰী খনন, 58টা পুখুৰীৰ বাবে মাছৰ পোনা আৰু দানা যোগান, 500জন মাছমৰীয়াক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। আজি অসমৰ শক্তি খণ্ডৰ দৃশ্যপটৰ আমূল পৰিৱৰ্তন সাধন হৈছে আৰু APCL আৰু APCLৰ দৰে ৰাজ্যৰ তিনিওটা শক্তি খণ্ডৰ প্ৰতিষ্ঠানৰ সামূহিক সম্পত্তি প্ৰায় 20,000 কোটি টকালৈ বৃদ্ধি পাইছে। আজি ৰাজ্যখনত 24 ঘণ্টাই বিজুলী যোগান সম্ভৱ হৈ উঠিছে। অসম চৰকাৰ ৰাজহ আৰু বিদ্যুৎ সংস্থাপন বিভাগে পূৰ্বৰ দুটা পৰ্যায়ৰ বৃহৎ সফলতাৰ অন্তত 2024 বৰ্ষৰ 20 অক্টোবৰৰ পৰা মিছন বসুন্ধৰা 3 আৰম্ভ কৰিছে। আৰু এই বিভাগটোৱে বানপানী, ধুমুহা, খহনীয়া আদিৰ দৰে বিভিন্ন দুৰ্যোগত ক্ষতিগ্ৰস্ত 6,86,000 অধিক সংখ্যক ব্যক্তিলৈ 353,39,53,000 কোটি টকা মোকলাই দিছে। 2024-25 বৰ্ষৰ সময়ছোৱাতে ৰাজ্যখনৰ আপদগ্ৰস্ত ব্যক্তিসকলৰ সহায়ৰ বাবে 434 কোটি 73 লাখ টকা মোকলাই দিয়া হৈছে। ইয়াৰ উপৰিও লোক নিৰ্মাণ বিভাগে NDB ঋণৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ 89% কাম সম্পূৰ্ণ হৈছে। একে সময়তে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী শুৱালকুছি সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। সংশ্লিষ্ট অধীনত ৰাজ্যখনৰ 388খন দলং নিৰ্মাণৰ ব্যৱস্থা হাতত লোৱা হৈছে। শিৱসাগৰ জিলাত লোক নিৰ্মাণ বিভাগে প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ যোজনাৰ অধীনত 2017 বৰ্ষৰ পৰা এতিয়ালৈকে মুঠ 64টা পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছে, 4খন পকী দলঙৰ কাম সম্পূৰ্ণ কৰিছে। ৰাজ্যিক অগ্ৰাধিকাৰ খণ্ডৰ আঁচনিৰ অধীনতো জিলাখনত 5খন পকী দলঙৰ লগতে চাহ বাগিচা অঞ্চলৰ 14টা পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছে। একেদৰে লোক নিৰ্মাণ বিভাগে অন্যান্য আঁচনিৰ জৰিয়তেও বহুকেইটা পথ আৰু দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লগতে 11খন চাহ বাগিচাত জগন্নাথ সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ নিৰ্মাণ কাম কৰি আছে। পৰিবহণ বিভাগৰ অধীনত গুৱাহাটী গেটৱে ঘাট নামেৰে ভাৰতৰ প্ৰথমটো অত্যাধুনিক নদী টাৰ্মিনেলৰ নিৰ্মাণ কাৰ্যই যথেষ্ট অগ্ৰগতি লাভ কৰিছে। আমাৰ ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত পশুপালন আৰু পশু চিকিৎসা খণ্ডৰ মুঠ অৱদান 13%। কাৰণ অসমৰ জনসাধাৰণে পশুপালন কৰা এটা পৰম্পৰাগতভাৱে অসমৰ মানুহে হাঁহ, কুকুৰা, মুৰ্গী, ছাগলী আদি পালন কৰে। কিন্তু আমাৰ চৰকাৰে ইয়াতে ব্যৱসায়িক ভিত্তিত আমাৰ যুৱক যুৱতীসকলে গৰু, গাহৰি, ছাগলী, হাঁহ, কুকুৰা যাতে পালন কৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে জানে যে নাজিৰাত এটা পৰ্ক প্ৰচেছিং প্লেণ্ট ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে মুকলি লঞ্চ কৰিছে, য'ত দৈনন্দিন 400 গাহৰি প্ৰচেছৰ বাবে প্ৰয়োজন হ'ব। কিন্তু গাহৰিৰ উৎপাদন আমাৰ পঞ্জাৱখনৰ বিপৰীতে বহুতেই কম। মাত্ৰ 35% গাহৰিয়ে আমাৰ ৰাজ্যখনত উৎপাদন হয়। গাহৰিৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছিল যদিও যোৱা সময়ছোৱাত আফ্ৰিকান সোৱাইন ফিভাৰৰ বাবে গাহৰিৰ সংখ্যা বহু পৰিমাণে কমি এতিয়া 21 লাখতলৈ অৱনমিত হৈছে। তথাপি আমি গাহৰিৰ উৎপাদন বৃদ্ধিৰ কাৰণে, হাঁহ কুকুৰাৰ উৎপাদন বৃদ্ধিৰ কাৰণে, গাখীৰ উৎপাদন বৃদ্ধিৰ কাৰণে চৰকাৰে বিভাগৰ তৰফৰ পৰা অহৰহ কাম কৰি আছে। ইতিমধ্যে অসম চৰকাৰে NDDBৰ লগত MOU কৰিছে। ৰাজ্যখনত 29 লাখ লিটাৰ দৈনন্দিন গাখীৰ উৎপাদন হয়, যাতে আৰু এডিশ্যনেল 10 লাখ লিটাৰ গাখীৰ যাতে উৎপাদন কৰিব পাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে। আৰু 5 টকাকৈ ৰাজ সাহায্য সমবায় ভিত্তিত মাননীয় মুখ্যমন্ত্ৰীয়ে দিয়াৰ কাৰণে ইতিমধ্যে ঘোষণা কৰিছে। আৰু ইয়াৰ উপৰিও কেইবাখনো মাল্টিকেয়াৰ পশু চিকিৎসালয়
নিৰ্মাণৰ কাম চলি আছে। শিৱসাগৰ ৰাজ্যখনৰ ৫খন মাল্টিকেয়াৰ পশু চিকিৎসালয় নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ হ'ব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে বিশুদ্ধ কুঁৱাৰ পানী জনসাধাৰণক যোগান ধৰিবলৈ চৰকাৰে কাম কৰি আছে। ইতিমধ্যে ৫৮ লাখ পৰিয়াললৈ খোৱা পানীৰ বাবে কাৰ্যক্ষম নল সংযোগ কৰিবলৈ সক্ষম হৈছে আৰু এই পৰিয়ালসমূহৰ উপৰি সক্ৰিয় টেপ সংযোগেৰে অসমৰ গ্ৰামাঞ্চলৰ ৯৫.৩৫% বিদ্যালয় আৰু ৯০.৫৩% অংগনবাড়ী কেন্দ্ৰলৈ বিশুদ্ধ পানী যোগানৰ সুবিধা আগবঢ়োৱা হৈছে। শিৱসাগৰ জিলাত জল জীৱন মিছনৰ অধীনত ২৭৩টা পুৰণি পানী যোগান আঁচনি নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে নতুনকৈ ৪২৭টা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিছে। আমি সকলোৱে জানো যে বানপানী আৰু গৰাখহনীয়া আমাৰ ৰাজ্যখনৰ অন্যতম প্ৰধান সমস্যা। উৎসৱৰ দৰে প্ৰত্যেক বছৰে অসমৰ জনসাধাৰণে এই দুটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। বিগত বছৰটোত দেখা দিয়া প্ৰলয়ংকাৰী বানপানীয়ে ডিব্ৰুগড়, গোলাঘাট, মাজুলী, নগাঁও, দৰং, হাইলাকান্দি, কৰিমগঞ্জ জিলাত ৮টাকৈ মথাউৰি ছিঙিছিল। জলসম্পদ বিভাগে দ্ৰুতগতিত কাম কৰি জিঅ'টিউব প্ৰযুক্তিৰ ব্যৱহাৰে এই ছিগা অংশসমূহ মেৰামতি কৰি বানৰ ক্ষতি ৰোধ কৰিবলৈ সক্ষম হৈছে। বিভাগটোৱে ৰাজ্যখনৰ ৮খন জিলাত ব্ৰহ্মপুত্ৰ নৈত বান আৰু খহনীয়া ৰোধৰ বাবে ক্ৰিকেট প্ৰকল্পৰ ৰূপায়ণৰ কাম আৰম্ভ কৰিছে। শিৱসাগৰ জিলাতো SOPDCৰ অধীনত ৩খনকৈ গৰাখহনীয়া প্ৰতিৰোধৰ আঁচনিৰ ভিতৰত এখনৰ ৰূপায়ণ সম্পূৰ্ণ কৰিছে আৰু বাকী দুখনৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। আনহাতে জিলাখনৰ নাবাৰ্ড আঁচনিৰ জৰিয়তেও ৩খন গৰাখহনীয়া প্ৰতিৰোধ আৰু 2খন স্লুইচ গেট নিৰ্মাণৰ কাম চলি আছে। ঠিক তেনেকৈ উপযুক্ত মানৱ সম্পদ গঢ়ি তোলাৰ উদ্দেশ্যে অসম চৰকাৰ দক্ষতা আৰু নিয়োগ আৰু উদ্যমিতা বিভাগে ৪৩খন চৰকাৰী ITI আৰু ৩৪খন পলিটেকনিকত উদ্যোগমুখী ব্যৱসায় প্ৰৱৰ্তনৰ বাবে টাটা টেকনলজিজ লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই প্ৰয়াসে আমাৰ ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল হোৱাৰ পথ নিশ্চিতভাৱে প্ৰশস্ত কৰিব। CM ত্ৰিপুলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ ২ লাখ নিবনুৱা যুৱক যুৱতীক সংস্থাপিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত ২০২৪ চনৰ ডিচেম্বৰ মাহ পৰ্যন্ত ৰাজ্যখনৰ প্ৰায় ৬৭ লাখ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰি উপকৃত হৈছে। শিৱসাগৰ জিলাত খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত ১,৬৪,৪৭০টা পৰিয়ালক বিনামূলীয়া চাউল আগবঢ়োৱা হৈছে। ধান ক্ৰয়ৰ ক্ষেত্ৰত ২০২৪-২৫ বৰ্ষত ফাৰ্ষ্ট ক্ৰপ হিচাপে ৩টা ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ৪,০০০ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। শেহতীয়াকৈ কৰ্কট আৰু অন্যান্য জটিল ৰোগত আক্ৰান্ত লোকসকলৰ লগতে বৃদ্ধাশ্ৰমত বাস কৰা আৱাসীসকলক ৰেচন কাৰ্ড প্ৰদান কৰাৰ লগতে ই-শ্ৰম কাৰ্ড লাভ কৰা ব্যক্তিসকলকো পৰিচয় পত্ৰ প্ৰদান কৰা হৈছে। অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ এক অন্যতম আহিলা হৈছে পৰ্যটন। এইবাৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ৰাজ্যখনলৈ পৰ্যটনৰ সুখ পৰিছে। কাজিৰঙা ৩ মাহৰ ভিতৰত ১,৭১,০০০ পৰ্যটক, তাৰ ভিতৰত বিদেশী পৰ্যটকো আছে, পৰ্যটক আহিছে। আৰু ইয়াৰ উপৰিও শিৱসাগৰ ঐতিহাসিক শিৱসাগৰলৈ পৰ্যটক আহে আৰু ইয়াকো আমি পৰ্যটনৰ এক বৃহৎ থলী কৰি গঢ়ি তুলিবৰ কাৰণে পৰিকল্পনা কৰিছো। মাননীয় মুখ্যমন্ত্ৰীয়ে পৰিকল্পনা কৰিছে। ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ অধীনৰ স্বদেশ দৰ্শন আঁচনিৰ অধীনত শিৱসাগৰ জিলাৰ ৰাজমাইত বাটৰ দাঁতিৰা পাণ কেন্দ্ৰ, সৌৰ শক্তি পোহৰৰ ব্যৱস্থা আদি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আনহাতে আন এক আঁচনিৰ অধীনত বৌদ্ধ ভিক্ষুসকলৰ সুবিধাৰ বাবে বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ কাম চৰকাৰে চলাই আছে। অসম চৰকাৰে ৰাজ্যখনৰ একাংশ উপান্ত সম্প্ৰদায়ৰ অনগ্ৰসৰতাৰ প্ৰতি লক্ষ্য ৰাখি অন্যান্য পিছপৰা শ্ৰেণীৰ কোটাৰ ভিতৰতে চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ লোকৰ বাবে ৩% সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও অসম লোকসেৱা আয়োগৰ পৰৱৰ্তী 5টা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম অসামৰিক সেৱা আৰু অসম আৰক্ষী সেৱাত এটাকৈ মৰাণ মটক সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ সিদ্ধান্ত কৰিছে। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে কৰ্মচাৰী বিভাগৰ অন্তৰ্গত ৩য় আৰু ৪ৰ্থ বৰ্গৰ পদৰ বাবে ক্ৰমে ১১,৩১৬ আৰু ১৪,২৮১ গৰাকী প্ৰাৰ্থী বাছনি কৰিছে।
নিযুক্তিৰ দ্বিতীয় পৰ্যায় হিচাপে নিযুক্তি আয়োগে অলপতে তৃতীয় বৰ্গৰ 7,650টা আৰু চতুৰ্থ বৰ্গৰ 5,023টা পদৰ বাবে লিখিত পৰীক্ষা সফলতাৰে অনুষ্ঠিত কৰিছে। আনহাতে অসম লোকসেৱা আয়োগেও 2024 চনৰ 1 জানুৱাৰীৰ পৰা 5 ডিচেম্বৰ পৰ্যন্ত বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অনাকাৰিকৰী পদত নিযুক্তিৰ বাবে 1073 গৰাকী প্ৰাৰ্থী বাছনি কৰিছে। অসম চৰকাৰে অসমৰ বিভিন্ন বনাঞ্চল, বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে নিৰন্তৰ কাম কৰি আছে। পৰিৱেশ আৰু বন বিভাগে সংগ্ৰহ কৰা ৰাজহ 2022-23 বিত্তীয় বৰ্ষৰ তুলনাত 2023-24 বিত্তীয় বৰ্ষত 25% বৃদ্ধি পাইছে। 2024 বৰ্ষত ৰাজ্যখনৰ 2,334 হেক্টৰ ভূমি বননীকৰণৰ জৰিয়তে বননীকৰণত সামৰি লোৱা হৈছে। চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগে যথেষ্টখিনি কাম কৰিছে। অসমৰ মুঠ জনসংখ্যাৰ 17% লোকেই হৈছে চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ। বৰ্তমানৰ অসম চৰকাৰে চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ লোকৰ বাবে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ ক্ষেত্ৰত 3% পদ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে মেডিকেল কলেজত অধ্যয়নৰ বাবে এই সম্প্ৰদায়টোৰ ছাত্ৰ ছাত্ৰীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা 27খনৰ পৰা 30খনলৈ বৃদ্ধি কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত প্ৰশাসনিক দক্ষতা উন্নত কৰাৰ লগতে প্ৰশাসনক জনসাধাৰণৰ ওচৰ চপাই নিয়াত সহায়ক হোৱাকৈ 39খন সমজিলাৰ কাম কাৰ্যকৰী কৰিছে। এই সমজিলাসমূহ বিধানসভা সমষ্টিৰ ভৌগোলিক সীমাৰ সৈতে সামঞ্জস্য ৰাখি গঠন কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব আৰু সদিচ্ছাৰ অংশ হিচাপে দশকৰ পাছত দশক ধৰি চুবুৰীয়া ৰাজ্যসমূহত চলি থকা সীমা সমস্যাৰ ফলত সমাধানৰ বাবে গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত বহুখিনি আগবঢ়া হৈছে। অৰুণাচলৰ ক্ষেত্ৰত বহুখিনি আগবঢ়া হৈছে। মেঘালয়ৰ ক্ষেত্ৰত আগবঢ়া হৈছে। মিজোৰামৰ সৈতে আলোচনা হৈ আছে। নাগালেণ্ডৰ সৈতেও মুখ্যমন্ত্ৰী পৰ্যায়ত সময়ে সময়ে আলোচনা হৈ আছে। আৰু আমি আশা ৰাখিছোঁ যে চুবুৰীয়া ৰাজ্যসমূহত থকা দীৰ্ঘদিন ধৰি থকা বিবাদ, সেই বিবাদ আমি বহুৰাংশে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি সমাধান কৰিবলৈ, সমাধানৰ দিশে আগবঢ়াই লৈ যাবলৈ আমি সক্ষম হৈছোঁ। আপোনালোকে জানে যে 1959 চনৰ পৰা 1985 চনলৈ ৰাজ্যখনত যি ধীৰে ধীৰে হৈ পৰিষ্কাৰ দাবী আন্দোলন হৈছিল, এই আন্দোলনৰ ফল হৈছে অসম চুক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ ক্লজ হৈছে ক্লজ 6। দীৰ্ঘদিন ধৰি এই ক্লজ 6 সঠিকভাৱে ৰূপায়িত হোৱা নাছিল। লখিমপুৰত হোৱা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেটে এইবিলাক তীব্ৰতাৰে কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিবিলাক কাম ৰাজ্য চৰকাৰে কৰিব পাৰে, সেই কামখিনি ৰাজ্য চৰকাৰে প্ৰতিষ্ঠাতকৈ অধিক যি পৰামৰ্শ আছে ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি, তাৰ ভিতৰত অধিক ৰাজ্য চৰকাৰে কৰিব পাৰিব, সেইখিনি তীব্ৰতাৰে কৰিব। আৰু কিছুমান ৰিকমেণ্ডেশ্যন আছে যিবিলাক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে কৰিব লাগিব, আৰু কেইটামান ৰিকমেণ্ডেশ্যন আছে যিখিনি কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰিব। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰিছে। অসম আন্দোলনত নিৰ্যাতিত লোকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ পুনঃস্থাপনৰ বাবে অসম চুক্তি ৰূপায়ণ বিভাগে অসম আন্দোলনৰ নিৰ্যাতিতসকলৰ কল্যাণ নিধি নামেৰে এক নিধি গঠন কৰিছে। অসম আন্দোলনৰ শ্বহীদসকলৰ পুণ্য স্মৃতিত অসম চৰকাৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক আৰু উদ্যানখন প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। ইতিমধ্যে অসম চুক্তি ৰূপায়ণৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে চুক্তি স্বাক্ষৰকাৰী সদৌ ছাত্ৰ সন্থাৰ লগত কেইবালানিও আলোচনা কৰিছে আৰু অনাগত দিনতো সদৌ ছাত্ৰ সন্থাৰ লগত আলোচনা কৰি চুক্তি ৰূপায়ণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাজহ বৃদ্ধিৰ জৰিয়তে চৰকাৰী ৰাজকোষ টনকিয়াল কৰাৰ উদ্দেশ্যে আবকাৰী বিভাগে ৰাজহ সংগ্ৰহ বৃদ্ধি কৰাৰ গুৰুত্ব আৰোপ কৰিছে। 2024-25 বৰ্ষত চৰকাৰে 2,234 লাখ টকা আবকাৰী ৰাজহ আৰু 1,077 টকা ভেট গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। স্তনীয় ৰাইজ, আমাৰ চৰকাৰে ৰাজ্যখনক উন্নতিৰ উচ্চ শিখৰলৈ লৈ যোৱাৰ বাবে গ্ৰহণ কৰা নিৰন্তৰ প্ৰয়াসৰ কিছু অংশ আজি আপোনালোকক অৱগত কৰিলো। আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে ৰাইজৰ সক্ৰিয় সহায় সহযোগ অবিহনে আমাৰ ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আমি নিশ্চিত যে আপোনালোকৰ পূৰ্ণ সমৰ্থন আৰু সহযোগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ আত্মনিৰ্ভৰ অসম বাস্তৱায়িত কৰি তোলাত নিশ্চিতভাৱে সহায় কৰিব।
অহা ফেব্ৰুৱাৰী মাহত অসমত অনুষ্ঠিত হ'ব অসমৰ সাংস্কৃতিক বৈভৱক পুনৰবাৰ বিশ্বত উপস্থাপন কৰাৰ বাবে হাতত লোৱা ঝুমুৰ নৃত্যৰ চমকপ্ৰদ অনুষ্ঠান আৰু এডভান্টেজ আছাম। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে সাউথ কোৰিয়া জাপানকে ধৰি বিভিন্ন ঠাইত ৰোড শ্ব' কৰিছে, য'ত যথেষ্টখিনি সহযোগিতাৰ আশ্বাস পোৱা গৈছে। আমি আশা ৰাখিছোঁ এইবাৰ এডভান্টেজ আছামৰ জৰিয়তে আমি ৰাজ্যখনক অনাগত দিনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ খবৰ নেতৃত্ব আৰু আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। এক উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ আশা আৰু প্ৰত্যাশাৰে সংবিধান প্ৰণেতাসকলৰ লগতে দেশৰ স্বাধীনতা সেনানীসকললৈ আমি পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি বহুত এই শিৱসাগৰৰ বহুত মুক্তিযোদ্ধা ইতিমধ্যে আমাৰ মাজত নোহোৱা দীঘলীয়া সম্বৰণ কৰিছে। বয়সলৈও বহু এতিয়াও আমাৰ মাজত আছে। আজি বহু মুক্তিযোদ্ধা আৰু মুক্তিযোদ্ধাৰ পৰিয়াল আজি আমাৰ মাজত আছে। আমি সকলোকে আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই দেশৰ সকলো স্বাধীনতা সেনানীলৈ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। উপস্থিত আটাইকে শিৱসাগৰবাসী ৰাইজ, অৰ্ধসামৰিক বাহিনী, ছাত্ৰ ছাত্ৰী, পুলিচ, বিষয়া, কৰ্মচাৰী, সকলো নাগৰিকক মই পুনৰবাৰ মান্যতা অনুসৰি স্নেহ আৰু শ্ৰদ্ধা জনাই আমাৰ ভাষণ ইমানকে সামৰিছোঁ। জয় হিন্দ, জয় আই অসম। ধন্যবাদ।